जय हिंद नमस्कार वेलकम टू योर चैनल डिफेंस स्टाडी कॉर्नर आशा करूँ सकलो भाले आछे আজি আমি এডিআরই 2.0 আৰু ডিএমই হেলথৰ ফাইনেল এপইন্টমেন্টৰ বিষয়ে চৰ্চা কৰিম কেতিয়া ফাইনেল এপইন্টমেন্ট আহিব কোনটো ডেটত আপুনি ফাইনেল এপইন্টমেন্ট পাব আৰু মই আপোনাৰ লগত দুটামান কথা শেয়াৰ কৰিম ইম্পৰ্টেন্ট ইনফৰমেশন হয় যোনটো এই ভিডিঅ'ত মই শেয়াৰ কৰিবলৈ চেষ্টা কৰিম সো ভিডিঅ'টো এন্ডিং লৈকে চাব আৰু চেনেলত নিউ হৈ যদি চেনেল সাবস্ক্ৰাইব কৰি লব আৰু প্ৰথমতে মই দুটামান কথা আপোনাৰ লগত শেয়াৰ কৰি দিও যে এডিআরই 2.0 যেতিয়া ডিপাৰ্টমেন্ট এলোকেশন হৈছিল সেই সময়তো টাইম কনজিউমিং প্ৰসেস আছিল because department allocation of সময়ত সকলে গম পায় যে এডিআরই আন্ডাৰত বিভিন্ন ডিপাৰ্টমেন্ট আহে হেলথ ডিপাৰ্টমেন্ট এডুকেশন ডিপাৰ্টমেন্ট ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট তেনেকা বিভিন্ন ডিপাৰ্টমেন্ট আহে আৰু বিভিন্ন ডিপাৰ্টমেন্টৰ বিভিন্ন ভ্যাকেন্সি থাকে আৰু কাৰোবাৰ ভ্যাকেন্সি কম থাকে কাৰোবাৰ ভ্যাকেন্সি বেছি থাকে তেনেকে ইহতৰ বিভিন্ন ৰুলস এন্ড ৰেগুলেশন থাকে ৰিগাৰ্ডিং দ্য প্লেস অফ পোস্টিং নিৰ্ধাৰিত কৰা বা ডিপাৰ্টমেন্ট এলোকেট কৰা So department allocate যেতিয়া কৰা হৈছিল হেতু সময়ত বহুত ফ্যাক্টৰ চাই পেলে ডিপাৰ্টমেন্ট allocate কৰা হৈছিল আৰু সেই কাৰণে হেতু প্ৰসেস টু টাইম কনজিউমিং আছিল তাৰ পিছত যেতিয়া প্লেস অফ পোস্টিং ডিসাইড কৰা হল মানে পিওপি মানে প্লেস অফ পোস্টিং যেতিয়া ডিসাইড কৰা হল কোনটো জায়গাত আপুনি নিযুক্তি পাব যেতিয়া হেতু ডিসাইড কৰা হল হেতু সময়ত টাইম কনজিউমিং প্ৰসেস আছিল সো হেতু ডিসিজন অলৰেডি হৈ গৈছে যে প্লেস অফ পোস্টিং ক'ত হ'ব ডিপাৰ্টমেন্ট এলোকেশন তো আপুনি দেখাই পালে তাৰ পিছত এতিয়া থাৰ্ড প্ৰসেস আছিল ডিবি আৰু মেডিকেল ভেৰিফিকেশন আৰু ডিবি আৰু মেডিকেল ভেৰিফিকেশন পিডব্লিউটি ক্যান্ডিডেটৰ বাকি আছিল আৰু ইতিমধ্যে মই গম পাইছো যে ইহঁতৰো কমপ্লিট হৈ গৈছে তেনেকুৱা স্পেশালি কোনো বাকি নাই যিমান মই গম পাইছো এতিয়ালৈকে সো যদি হেই হিচাপত আমি চাও তেনেহলে পিওপি হৈ গৈছে প্লেস অফ পোস্টিং হৈ গৈছে ডিবি ডকুমেন্ট ভেৰিফিকেশন হৈ গৈছে ডিপাৰ্টমেন্ট এলোকেশন ওকে ডিএও ডিপাৰ্টমেন্ট এলোকেশন হৈ গৈছে লগতে মেডিকেল টেষ্ট এমডিও আমাৰ কমপ্লিট হৈ গৈছে সো এতিয়া তেনেকুৱা একো অসুবিধা নাই সো এতিয়া আমি বিশ্বাস কৰিব পাৰো আমি ভাবিব পাৰো যে হয় এতিয়া এপইন্টমেন্টৰ ডেট আহিব সো এপইন্টমেন্টৰ যদি ডেট আহিব যদি নিযুক্তি তাৰিখ আহিব তেনেহলে কিমান তাৰিখে আপুনি এডিআরই নিযুক্তি পাব লগতে ডিএমই নিযুক্তি আপুনি কেতিয়া পাব সো হেইটো বিষয়ে আমি চৰ্চা কৰিম এডিআরই 2.0 নিযুক্তি ডিএমইৰ পাছতে হ'ব প্ৰথমতে ডিএমইৰ নিযুক্তি হ'ব যে প্ৰথমতে হেলথ ডিপাৰ্টমেন্টে নিযুক্তি পাব তাৰ পিছতে বিভিন্ন ডিপাৰ্টমেন্ট যোনটো এডিআরই 2.0 আন্ডাৰত আহিছে যেনেকে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট হেলথ ডিপাৰ্টমেন্ট এডুকেশন ডিপাৰ্টমেন্ট পিডব্লিউডি ডিপাৰ্টমেন্ট তেনেকে বিভিন্ন ডিপাৰ্টমেন্টে তাৰ পিছতে আপোনাৰ নিযুক্তি পত্ৰ পাব সো আমি গম পাইছো ইতিমধ্যে টিচাৰ্ছৰ নিযুক্তি হৈ গৈছে অসম পুলিচৰ নিযুক্তি হৈ গৈছে সো এতিয়া জাস্ট বাকি আছে এডিআরই 2.0 আৰু ডিএমই মানে হেলথৰ নিযুক্তি সো হেলথ ডিপাৰ্টমেন্টৰ নিযুক্তি আপুনি মানি থক যে দিস মান্থ এইটো মান্থৰ 10 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত ডেট আহিব আৰু যিমান বিশ্বাস আছে আমাক যে 20 তাৰিখৰ আগে ডেট আহিব লাগে আমাৰ মাননীয় সিএম ছাৰে অলৰেডি এইটো বিষয় জনাইছে যে আপোনাৰ ডিএমই আৰু এডিআরইৰ নিযুক্তিটো ডিসেম্বৰৰ প্ৰথম সপ্তাহত হ'ব বুলি আমাক জনোৱা হৈছিল এতিয়া অলপ লেট হৈছে একো ডাঙৰ কথা নহয় কিন্তু লেট হলেও আমাৰ নিযুক্তি ৰিলেটেড ইনফৰমেশন লাগিছিল যোনটো এতিয়ালৈকে আমি পোৱা নাই আৰু বিশ্বাস আছে আমাৰ সিএম ছাৰে আহিব লাইভত আহি পেলাই কোনোবা দিনা হতখানত জনাব যে আমি কিমান তাৰিখে এডিআরই 2.0 আৰু ডিএমই ক্যান্ডিডেটে হেলথ ক্যান্ডিডেটে কেতিয়া নিযুক্তি পত্ৰটো পাব আৰু যিমান এতিয়ালৈকে আমি চাব পাৰিছো আৰু এনালাইসিস কৰিব পাৰিছো according to that we can assure you that যে আপোনাৰ নিযুক্তি পত্ৰটো ডিসেম্বৰ মাহতে আপুনি পাব লাগিলে হেতু ডিএমই হক বা এডিআরই 2.0 কিন্তু ইয়াত সৰু এটা কথা আপুনি জানিব লগিয়া আছে যে ডিএমই পোস্টিং টু প্ৰথমতে হ'ব ডিএমইৰ নিযুক্তি পত্ৰ এপইন্টমেন্ট লেটাৰ প্ৰথমতে আপুনি পাব জুনে ডিএমই ক্যান্ডিডেট হয় কাৰণ এবাৰ ওভাৰল্যাপিং বহুত কম হৈছে ওভাৰল্যাপিং নাই সমানে মানিব পাৰি এজন মানুহে 10টা 12টা ডিপাৰ্টমেন্টত চাকৰি পোৱা নাই বা এজন লৰাই 2-3টা চাকৰি পোৱা নাই ঠিক আছে মই যিমান গম পাইছো পোৱা নাই আৰু কোনোবা তেনেকৈ আছে যদি হেতু পিছৰ কথা কিন্তু ইমান আগৰ নিচিনা ওভাৰল্যাপিং হোৱা নাই ঠিক আছে সো আমি মানিব পাৰো যে প্ৰথমতে ডিএমইৰে দিব সো ডিএমইৰ যেতিয়া প্ৰসেস কমপ্লিট হ'ব যোনদিনা ডিএমইৰ এপইন্টমেন্ট সেৰেমনি কমপ্লিট হ'ব যেহেতু প্ৰত্যেক পোষ্টৰ সেপাৰেট এপইন্টমেন্ট সেৰেমনি হৈ আছে আমি গম পালো প্ৰথমতে টিচাৰ্ছৰ হল তাৰ পিছত আমাৰ অসম পুলিচৰ হল তাৰ পিছত অসম পুলিচৰ আকৌ টি ট্ৰাইবৰ হৈ গল 8 তাৰিখে তেনেকে লাহে লাহে প্ৰত্যেক ডিপাৰ্টমেন্টৰ প্ৰত্যেক পোষ্টৰ এপইন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউট কৰা হৈছে আৰু এপইন্টমেন্ট সেৰেমনি অৰ্গানাইজ কৰা হৈছে
সো সেই হিচাপত যদি আমি চাওঁ প্ৰথমতে ডিএমই হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰটো বিতৰণ কৰা হ'ব ডিষ্ট্ৰিবিউট কৰা হ'ব এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি অনুষ্ঠিত কৰা হ'ব তাৰ পিছতে আমাৰ এডিআৰই 2.0 যেতিয়া ডিএমই কমপ্লিট হ'ব তাৰ এসপ্তাহ ভিতৰতে এডিআৰই 2.0 বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু যোনবিলাকে এডিআৰই 2.0 এক্সাম দিছিলে all the candidates who have given ADRI 2.0 examination will get appointment letter by the next week when the DME appointment letter by appointment ceremony is completed. Hetu kotha monot rakhibo. So DME appointment ceremony complete hoar loge loge apunar ADRI 2.0 appointment to pai jabo. So mani thok December mahar bhitote apuni appointment letter to pabo aru bahut joldi amar CM sir ahi pala appointment letter bishoye জনাবো কিমান তাৰিখে আপুনি নিজৰ এপইণ্টমেণ্ট লেটাৰটো পাব সো এতিয়া মানি থক ডিসেম্বৰ মাহটো কষ্ট কৰক অলপ দিন থাকিছে আৰু অলপ দিন থাকক মই গম পাও বহুতে ৰিজিগনেশ্যন দিছে বহুতে ৰিজাইন কৰিছে সাৰ্ভিসৰ পৰা আৰু বহুত অসুবিধা হৈছে ফাইনান্সিয়ালি অসুবিধা হৈছে কাৰোবাৰ ফ্যামিলি আছে কাৰোবাৰ লোন আছে কাৰোবাৰ ইএমআই আছে তো প্ৰবলেম হৈছে বাট অলপ দিন কষ্ট কৰক লাগিলে এমাহ আৰু কষ্ট কৰক কিন্তু মনত ৰাখিব পেশেন্স ইজ দ্য কি টু সাকসেস পেশেন্স ৰাখিব ধৈৰ্য ৰাখক আৰু হ'ব সব ভালে হ'ব যেহেতু চাকৰি পালে তো 100% জয়নিংও পাবই কিন্তু আমি গম পাও প্ৰসেসটো বহুত লেট হৈছে এনেকা হ'ব নালাগে বাট এছিওৰ আছো আমাক বিশ্বাস আছে আমাৰ সিএম ছাৰৰ ওপৰত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত যে এই নিযুক্তি প্ৰক্ৰিয়া বহুত জলদি সম্পূৰ্ণ হ'ব আৰু বহুত জলদি আমাৰ ক্যান্ডিডেট বিলাকে নিযুক্তি পত্ৰটো নিজৰ হাতত পাব বাকি ঠিকে আছিল আপোনাৰ লগত এটোৱে শেয়াৰ কৰিব আছিল টেনচন নকৰিব এই সপ্তাহৰ এই মাহৰ ভিতৰতে আপুনি নিযুক্তি পত্ৰটো পাব হেলথে প্ৰথমতে পাব ডিএমই তাৰ পিছতে আমাৰ এডিআই 2.0 পাব এইটো সিওৰ আছে ঠিক আছে বাকি ইমানে আপোনাৰ লগত শেয়াৰ কৰিব লগিয়া আছিল ভিডিও ভাল লাগিলে ভিডিও লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওত আকৌ লগ পাম জয় হিন্দ জয় ভাৰত